শ্ৰদ্ধাৰ ৰাইজ ৰাস্তাৰ কথা পাতিছিলো ৰাস্তাৰ কথা পাতি থাকোতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰো নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই পাঁচখন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু পাঁচখন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতে ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই দুমাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ৰাস্তাৰ কথা ওলাওতে মনলৈ ৰোড এক্সিডেণ্টৰ কথা মনলৈ আহে যোৱা বছৰ 1-1-2024 পৰা 10-1-2024 লৈ পথ দুৰ্ঘটনাত 92 জন লোকৰ মৃত্যু হৈছিল এইবাৰ মই ৰাইজক আবেদন কৰিছিলো এজন যুৱকৰ মৃত্যুৱে এজন পিতৃৰ মৃত্যুৱে গোটেই ঘৰখনলৈ দুখৰ ধুমুহা কঢ়িয়াই লৈ আনে এই বছৰ আমি চেষ্টা কৰিছিলো ৰোড এক্সিডেণ্টত মৃত্যু হোৱা লোকৰ সংখ্যা কমক আৰু মই আজি আপোনালোকক জনাব খুজিছো যে 1-1-2024 পৰা 10 তাৰিখলৈকে অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 10 তাৰিখলৈকে 24 চনত যোৱা বছৰ 92 জন লোকৰ মৃত্যু হৈছিল আৰু যোৱা 10টা দিনত 2025ত মৃত্যুৰ সংখ্যা 76 লৈ কমিছে কিন্তু মই ভাবো এজন লোকৰো মৃত্যু হ'ব নালাগে অনুগ্ৰহ কৰি মদ খাই কোনেও গাড়ী নচলাব মই আকৌ এবাৰ অনুৰোধ কৰিছো উৰুকাৰ প্ৰাক্ষণত আপোনালোকলৈ বিনম্ৰতাৰে সৈতে এই অনুৰোধ থাকিল